অনুভৱ তুলসীৰ মৃত্যু অসমৰ সমাজ জাতীয় জীৱন আৰু কাব্য জগতলৈ অপূৰণীয় ক্ষতি বিশেষকৈ এটা ধাৰা সৃষ্টি কৰিছিল আৰু অসমীয়া ভাষাৰ যি সৌন্দৰ্য তেখেতৰ কাব্য সাহিত্যত ফুটি ওলাইছিল। সেইকাৰণে বিশ্বসভালৈ অসমীয়া সাহিত্যক আগবঢ়াই লৈ যোৱা, অসমীয়া কবিতাৰ নতুন নতুন সম্পৰীক্ষা কৰা, অসমৰ সমাজ আৰু বিভিন্ন ধৰণৰ নতুন চেতনাক প্ৰতিনিধিত্ব কৰিবলৈ তেখেতে প্ৰচেষ্টা হাতত লৈছিল। গতিকে আমি অনুভৱ কৰোঁ যে অনুভৱ তুলসীৰ মৃত্যু অসমৰ সমাজ কাব্য সাহিত্য আৰু জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি। একেধাৰে এগৰাকী কবি সাহিত্যিক এগৰাকী অধ্যাপক, গতিকে সকলো ধৰণে সমাজ সমৃদ্ধ কৰিবলৈ বিচাৰিছিলে। নিশ্চিতভাৱে তেওঁ পুৰস্কাৰৰ তেওঁ পোৱাৰ যোগ্য আছিল, কিন্তু সেইবোৰ হৈ নুঠিল। আজি আমি পৰ্যালোচনা নিশ্চিতভাৱে নকৰোঁ, কিন্তু অসমৰ মানুহৰ হৃদয়ত অসমৰ সমাজ জীৱনত তেখেতৰ যি সৃষ্টি, তেখেতৰ সৃষ্টিৰ মাজত থকা মহত্ব আৰু যিটো শক্তি, এইটো সদায় আমাৰ মাজত জীয়াই ৰাখিব, সজীৱ কৰি ৰাখিব। গতিকে মই ভাবোঁ যে এটা ধাৰা নতুনকৈ আৰম্ভ কৰিছিল অসমীয়া কাব্য সাহিত্যত বা কবিতাত। সেইটোৰ মাজত আমি অনুভৱ তুলসীক বিচাৰি পাম আৰু ময়ো আশা ৰাখিম যে অসমৰ ৰাইজে সুধী সমাজে অনুভৱ তুলসীক তেওঁৰ সৃষ্টি, তেওঁৰ কাব্য সাহিত্য আৰু শৈক্ষিক বিদ্যায়তনিক জগতত দি থৈ যোৱা যি অৱদান, সেইবোৰৰ মাজত সকলোৱে বিচাৰি পাব। আজি 10:05 যিটো অফিচিয়েল মানে টাইম দিছে, 10:05 তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ অকল আমাৰ সাহিত্যই নহয়, গোটেই ভাৰতীয় সাহিত্যৰ এজন প্ৰতিযজখা কবি। তেওঁৰ এই প্ৰস্থান আমাৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু কি ক'ম, আচলতে আমাক বিভিন্ন ক্ষেত্ৰত প্ৰেৰণা যোগাই পোহৰ কৰি তোলা